কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ লগতে বৃহৎ পথাৰ সামৰি কৃষি কাৰ্যত জড়িত হৈ থকা তিনিজন অসমীয়া যুৱক আমি দেখুৱাম আজি তেওঁলোকৰ কৃষি পদ্ধতি। মই প্ৰথমতে কেমেৰা পাৰ্চন প্ৰবীণক অনুৰোধ কৰিছোঁ, এই বৃহৎ এলেকাটো প্ৰায় 100 বিঘা মাটিত তেওঁলোকে খেতি আৰম্ভ কৰিছে। নুমলীগড়ৰ যি ন পথাৰ, সেই ন পথাৰ অঞ্চলত, আৰু ইতিমধ্যে ইয়াত আলু আৰু সৰিয়হ উঠাই নিয়াৰ পাছত এতিয়া এই বৃহৎ কৃষিভূমিত ৰঙালাও দেখিবলৈ পোৱা গৈছে। আৰু ৰাতুল, আদিত্য আৰু মোহন সোণোৱাল নামৰ এই তিনিজন যুৱকে এই বৃহৎ কৃষিভূমিত আজি প্ৰায় 7 বছৰ ধৰি তেওঁলোকে কৃষি কাৰ্যৰ সৈতে জড়িত হৈ আছে। মই সেই দৃশ্যাংশ দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। এতিয়া আপুনি এই বৃহৎ এলেকাত দেখিবলৈ পাব মাত্ৰ ৰঙালাও, আৰু গছে প্ৰতি আপুনি যদি লক্ষ্য কৰে দেখা পাব যে ৰঙালাও ইতিমধ্যেই বৃহৎ অঞ্চলটোত দেখিবলৈ পোৱা গৈছে। আৰু এনেকৈ তেওঁলোকে ৰঙালাও ছিঙি আনিছে। মই সেই দৃশ্যাংশ দেখুৱাম আৰু তেওঁলোকৰ লগত কথাও পাতিম এই বৃহৎ কৃষিভূমিৰ সন্দৰ্ভত, আৰু সমান্তৰালভাৱে আমি দৃশ্যাংশ দেখুৱাই যাম। এই অঞ্চলটো কি অঞ্চল? নুমলীগড় ন পথাৰ বুলি কয়। এতিয়া কিমান বিঘা মাটিত আছে? আমাৰ নানেগৰ 50 বিঘা ওপৰত আছে ৰঙালাও। ৰঙালাও। মানে গোটেই এলেকাটোত 100 বিঘা ওপৰত আছে? 100 বিঘা ওপৰত আছে। মানে হয়, আমাৰ 70 বিঘা ৰঙালাও হৈয়ে আছে। হয়, হয়। আৰু দেখা গৈছে যে এই খেতি কৰি আপোনালোকে চলি আছে? খেতি কৰি মানে আমি গোটেই ঘৰখনে চলাওঁ খেতি কৰি, বা কাৰোবাৰ সহায় হেৰি কৰি আমি খেতি কৰা নাই। হয়, হয়। নিজৰ যিবিলাক কৰ্মৰ ফালৰ পৰাই আৰু খেতি কৰি আছো। আৰু ইয়াত আমি কাষতে দেখা পাইছো আপোনালোকে টঙি ঘৰ সাজি লৈছে। টঙি ঘৰ আমি মানে ৰাত দিন ইয়াতে থাকো। এয়া দেখিছে আকৌ চলাৰ ফিটিং কৰি আমি নিজে হেৰি কৰি আছো। ৰাতি হাতী আমি আজি 2-3টা বজালৈকে শুবই পৰা নাই। হয়, তাৰমানে এই অঞ্চলটোত হাতী আহে নেকি? হাতী প্ৰব্লেম বহুত, সেইকাৰণে টঙি ঘৰত আমাৰ অলপ ফষ্টৰ সহায় ইমান নকৰে। ৰাতিটো আপুনি টঙি থাকে, ঘৰতে টঙি থাকে। থাকে। আৰু চলাৰটো সেইকাৰণে লগাই লৈছে। নিজে পইচা খৰচ কৰি লগাইছো। এটা এই গোটেই বৃহত্তৰ অঞ্চলটোত যিখিনি খেতি আপোনালোকে কৰিছে, কিমান মান আনুমানিক আপোনালোকৰ লাভ হয়? লাভ আমাৰ 5-6 লাখ টকা লাভ হয়। খৰচ কৰি হাজিৰা দিব লাগে, চবতো লোকৰ ওপৰত ভৰসা। হাজিৰা দিব লাগে, কৰি আমাৰ 5-6 লাখ টকা লাভ হয়। এতিয়া কিমান আপোনালোকে বিক্ৰী কৰিলে এতিয়ালৈকে? আমাৰ 100 টন মান গুচি গ'ল। কলৈ পঠিয়াইছে? ইউ পি পঠিয়াইছে। খুব এটা ভাল লগা কথা যে এইসকল অসমীয়া যুৱক আৰু এওঁলোকে বৃহত্তৰ অঞ্চলটোত খেতি আৰম্ভ কৰি আজি 7 বছৰ ধৰি কৃষি কাৰ্যৰ সৈতে তেওঁলোক জড়িত হৈ আছে। আৰু এতিয়া তেওঁলোকে উল্লেখ কৰিছে যে প্ৰায় 100 টন ৰঙালাও তেওঁলোকে ইতিমধ্যে ইউ পিলৈ পঠিয়াইছে। আৰু এই খেতি কৰোঁতে যিখিনি বস্তু খৰচ হয় সম্পূৰ্ণ তেওঁলোকে নিজৰ খৰচত নিজাববীয়াকৈ কৰিছে। ইয়াত তেওঁলোকে কাৰো পৰা সহায় লোৱা নাই, আৰু খেতিৰ যোগেদি যি উপাৰ্জন হয় সেই উপাৰ্জনৰ পৰাই তেওঁলোকে আকৌ পুনৰ খেতি কৰি আছে। মই দেখুৱাইছো যে তেওঁলোকে চলাৰ আনি লৈছে, নিজৰ খৰচতে চলাৰ ইয়াত প্ৰস্তুত কৰি লৈছে। সমান্তৰালভাৱে এজোপা গছত তেওঁলোকে টঙি ঘৰ সাজি লৈছে, কাৰণ এই অঞ্চলটোত হাতী আহে, হাতীয়ে গোটেই খেতি পথাৰ নষ্ট কৰে। যথেষ্ট কষ্টৰ মাজত তেওঁলোকে এই খেতিখিনি সুৰক্ষা দিব লগা হয় হাতীৰ কাৰণে। গতিকে তাৰ মাজতো তেওঁলোকে এনেধৰণে কৃষি কাৰ্য কৰি এই বৃহৎ অঞ্চলটোত তেওঁলোক পৰিচিত হৈ আছে। মই আকৌ উল্লেখ কৰিছো যে 3জন অসমীয়া যুৱক, ৰাতুল সোণোৱাল, আদিত্য সোণোৱাল আৰু মোহন সোণোৱাল, আৰু তেওঁলোকে এই বৃহৎ অঞ্চলটোত এক প্ৰকাৰ কৃষি বিপ্লৱ তেওঁলোকে আৰম্ভ কৰি আজিৰ তাৰিখত সফল হ'ব পাৰিছে। আৰু এতিয়ালৈকে তেওঁলোকে প্ৰায় 5-ৰ পৰা 6 লাখ টকাৰ ৰঙালাও এতিয়ালৈকে বিক্ৰী কৰিছে বুলি কৈছে। উত্তৰ প্ৰদেশলৈ তেওঁলোকে পঠিয়াব পাৰিছে, ইউ পিলৈ পঠিয়াইছে। 100 টনৰো অধিক ৰঙালাও তেওঁলোকে ইতিমধ্যে পঠিয়াইছে। গতিকে এই কৃষকসকলে সুবিধা পালে কিন্তু যথেষ্টপূৰ্ণে আগবাঢ়ি যাব, কাৰণ এওঁলোক এই অঞ্চলটোৰে নহয় সকলোৰে পৰিচিত। আপুনি লক্ষ্য কৰক যে 100 বিঘা মাটিত যেতিয়া সাঙুৰি তেওঁলোকে ৰঙালাও খেতি কৰিছে সম্পূৰ্ণ নিজৰ খৰচত, আৰু ইয়াত হাতীৰ পৰা সুৰক্ষা দিবৰ কাৰণে নিজাববীয়াকৈ ব্যৱস্থা কৰিছে। ৰাতি টোপনি ক্ষতি কৰে, দিনটো কৃষি কাৰ্যত তেওঁলোক নিয়োজিত হৈ থাকে। তাৰ পিছতো তেওঁলোকে এটা সুন্দৰ সপোন দেখি সেই সপোনৰ পিছত দৌৰিছে আৰু সপোন সাৰ্থক হোৱাৰ দিশে গতি কৰিছে, কাৰণ লাখ লাখ টকা তেওঁলোকে খেতিৰ যোগেদি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই কৃষকসকলক যদি কৃষি বিভাগৰ তৰফৰ পৰাই হওক বা ইয়াৰ কাষতে থকা নুমলীগড় শোধনাগাৰৰ তৰফৰ পৰা কিছু সহায় আগবঢ়োৱা হয়, তেওঁলোক আৰু দুগুণ উৎসাহেৰে কাম কৰিব, আৰু বেছিকৈ আগবাঢ়ি যাব পাৰিব। আমি সমগ্ৰ পৰিৱেশটো কেমেৰা পাৰ্চন প্ৰবীণ আছে, নিউজ লাইভৰ দৰ্শকক দেখুৱাব খুজিছো। আৰু ইয়াত এতিয়া দেখিবলৈ পাব আপুনি চৌহদটোত যদি আপুনি চৌদিশে যদি লক্ষ্য কৰে, পথাৰৰ প্ৰতিটো অংশতেই দেখা পাব বৃহৎ বৃহৎ ৰঙালাওখিনি যথেষ্ট ডাঙৰ হৈছে। এই অঞ্চলটোত, কাৰণ মাটি যথেষ্ট পৰিমাণৰ সাৰুৱা, নদীৰ কাষৰীয়া মাটি। গতিকে সমগ্ৰ অঞ্চলটোত তেওঁলোকে কৃষিৰ যোগেদি যি বিপ্লৱ আৰম্ভ কৰিছিল, কৃষি বিপ্লৱ, সেই বিপ্লৱৰ যোগেদি তেওঁলোক সফল হ'বলৈ সক্ষম হৈছে। আমি সেই পৰিৱেশটো এই ন পথাৰৰ বৃহৎ অঞ্চলটোৰ পৰা নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ লগতে আন কৃষকসকলৰ কাৰণে এই 3জন অসমীয়া যুৱক যে আদৰ্শগত কৃষক হিচাপে পৰিগণিত হৈছে, সেই ছবিও দাঙি ধৰাৰ চেষ্টা কৰিছোঁ।